হঠাৎ আমার নীলবাগান মেতিগাঁও মাদ্রাসার পৰা কিয় ছাত্রখিনি ওলাই গৈ আছে, কাৰ ভুলৰ কাৰণে আজি আমাৰ দাৰুল উলুম মেতিগাঁও মাদ্ৰাসাৰ ছাত্ৰখিনি ওলাই গ'ল। আমি আপোনাক ছাত্ৰৰ পৰা দিশটো সম্পূৰ্ণভাৱে আপোনালোকে শুনিবলৈ পাব। ছাত্ৰৰ মুখৰ পৰা কাৰ ভুলৰ কাৰণে আজি দাৰুল উলুম মেতিগাঁও মাদ্ৰাসাৰ ছাত্ৰখিনি ওলাই গ'ল। অনুৰোধ জনাব বিচাৰিছোঁ, ভিডিঅ'টো বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব আৰু প্লিজ সম্পূৰ্ণ ভিডিঅ'টো আপুনি চাব। আসসালামু আলাইকুম রহমতুল্লাহি বারকাতুহু। আমি মেথিগাঁৱৰ মাদ্ৰাছাৰ পৰা কৈছোঁ, মাদ্ৰাছাৰ ছাত্ৰ হয়। যে আমি 2 দিন আগতে যেটো আন্দোলন কৰিছিলোঁ, সেই আন্দোলনৰ মাজত আমি 5টা দাবী আমি কমিটিক জনাইছিলোঁ, কিন্তু সেয়া কমিটিয়ে আমাৰ দাবীসকল মানা নাই। সেই দাবীৰ মাজতে 1 নম্বৰ দাবীটো আছিল যে আমাৰ হজৰত মৌলানা আব্দুল কালাম চাহাবক শিক্ষকতাৰ পৰা অব্যাহতি দিয়া জাননী প্ৰত্যাহাৰ কৰিব লাগে। 2 নম্বৰ দাবীটো আছে, যিহেতু সুদীৰ্ঘ 42 বছৰৰ পৰা এজন বিজ্ঞ শিক্ষক লগতে প্ৰধান শিক্ষকৰ দায়িত্ব সুচাৰুৰূপে চলাই আহিছিল, হঠাৎ ভিত্তিহীনভাৱে প্ৰধান শিক্ষকৰ দায়িত্বৰ পৰা তেখেতক আঁতৰোৱা হ'ল। গতিকে পুনৰ প্ৰধান শিক্ষকৰ দায়িত্ব দিব লাগে বুলি আমি, আৰু 3টা দাবী আছে আমাৰ, সেয়া আপোনালোকে আগতো শুনিছে, সেয়া আৰু ক'বলৈ নাযাওঁ। তাৰে মাজত আমাক এতিয়া মাদ্ৰাছাৰ পৰা তেওঁলোকে কমিটিৰ তৰফৰ পৰা আমাক বাধ্য কৰাইছে। মোৰ ঘৰত ফোন মাৰি তেওঁলোকক ভয় খুৱাইছে, ঘৰৰ মানুহে আমাক সেইকাৰণে ঘৰলৈ যাবলৈ কৈছে। সেয়ে আমি ঘৰলৈ যাই আছোঁ, কিন্তু তাৰ মাজত আমি বিল্ডিং লৈ লৈছোঁ। এতিয়া আমি আৰু ঘৰত যাম। এয়া মেথিগাঁও মাদ্ৰাছাত আমি আৰু নাথাকোঁ। আসসালামু আলাইকুম রহমতুল্লাহি বারকাতুহু। আমি মেথিগাঁও মাদ্ৰাছাৰ পৰা ছাত্ৰসকলে পৰা কৈ আছোঁ যে অহা 2-3 দিন ধৰি আমি যেটো আন্দোলন চলাইছিলোঁ, সেই আন্দোলন আজি আমাৰ আকৌ দাবী আছিল 4-5-6টামান দাবী আছিল। তাৰে মাজত এটা দাবী আমাৰ মানি লোৱা নাই। সেয়ে আজি বহিছিল আমাৰ লগত। সেইকাৰণে আমাৰ ঘৰতো বহুতো জুলুম কৰা হৈছে, আমাৰ ওপৰত কমিটিয়ে বহুত জুলুম কৰিছে। সেইকাৰণে আমি এই মাদ্ৰাছাত থাকিব নোৱাৰিলোঁ। আমি ছাত্ৰসকলেই এতিয়া আমি গুচি যাবলৈ ওলাইছোঁ। এইটো মাদ্ৰাছাত কোনো হক নাই। সেইকাৰণে আমি ছাত্ৰসকলে বিচাৰিছিলোঁ যে হক কিবা এটা কৰিব বুলি, কিন্তু এই কমিটিয়ে আমাক হক কোনো বিচাৰ নিদিলে। সেয়া আমি সকলো ছাত্ৰ আজি ওলাই যাই আছোঁ। এয়া আমাৰ তৰফৰ পৰা আপোনালোকক জ্ঞাপন জনাইছোঁ। আসসালামু আলাইকুম রহমতুল্লাহি বারকাতুহু। আপোনালোকে আগৰ পৰা গম পায় যে মেথিগাঁও মাদ্ৰাছাত যোৱা 2-3 দিন ধৰি আন্দোলন চলি আছে। কিবা ছাত্ৰসকলে আন্দোলন কৰিছোঁ আমিতো কোনো বেহকৰ কাৰণে নাহকৰ কাৰণে আন্দোলন কৰা নাই। আমাৰ এইটো আশা আছিলে, যিহেতু আমি আমাৰ প্ৰধান শিক্ষকৰ কাৰণে আমি এইটো আন্দোলন চলাই আহিছিলোঁ, বা কোনো বেলেগ কাৰণতো চলোৱা নাই যে প্ৰধান শিক্ষক আমাৰ লাগিব, কাৰণ প্ৰধান শিক্ষকটো দীৰ্ঘ কমাচ কম 42-43 বছৰ ধৰি মাদ্ৰাছাত পঢ়াই আছে। তেওঁৰ কোনো ওজৰ নাই, কোনো মানে কিবা কাৰণ নাই, এনেকুৱা ওলাই দিছিলে। সেইটো কাৰণে আমি সেইটো আন্দোলনটো চলাইছিলোঁ যে আমাৰ হুজুৰক প্ৰধান শিক্ষকক যে আগৰ প্ৰধান পোষ্টত মানে হেড পোষ্টত যাতে বহায়, সেইটো লৈ আমি আপোনালোকক জনাই আছিলোঁ। এতিয়া বৰ্তমান আমাৰ লগত কোনো কমিটি কোনো এইটো মানি লোৱা নাই। আমাৰ যোনকেইটা মানে দাবী আছিলে, সেইকেইটা মানে কোনো কমিটিয়ে পূৰা কৰা নাই, বা এনেকুৱাও আমাক আশা দিয়া হৈছিলে যে পূৰা কৰিব বুলি। কিন্তু আজিৰ দিনটো এনেকুৱা হ'ল, আজিৰ অৱস্থাটো এনেকুৱা হ'ল যে আমাক গোটেই কমিটিয়ে মিলি আমাক ডাইৰেক্ট সৰাসৰি মানা কৰি দিলে, যিহেতু আমাৰ কোনো দাবী মানি লোৱা নহয়, আৰু আমাৰ হুজুৰক প্ৰধান শিক্ষকক মানে সেইটো জেগাত মানে অনা নহয়। বৰ্তমান আমি গোটেই ছাত্ৰ হৈ এতিয়া আমি এইটোৱে বিচাৰিছোঁ যে আমাৰ ফালে কোনো মানে কমিটিয়ে কোনো ছাপোৰ্ট কৰা নাই, বা আমাৰ দাবীটো মানি লোৱা নাই। আমি এতিয়া গোটেই ছাত্ৰ আজি মাদ্ৰাছাৰ পৰা ওলাই গৈ আছোঁ, যিহেতু আৰু নাহোঁ, আৰু গোটেই ছাত্ৰ মানে নিজৰ বেডিং পত্ৰ লৈ পিনি এতিয়া মাদ্ৰাছাৰ পৰা ওলাই গৈ আছোঁ। আৰু এইটো বহুত নাহিচাবি কৰিলে আমাৰ লগত। আমাৰ ঘৰতো বহুত জুলুম কৰা হৈছে। কমিটিৰ তৰফৰ পৰা ফোন মাৰি কোৱা হৈছে যে আজি 2টাৰ পিছত যদি আপোনালোকে লৈ নাযায়, তেনেহ'লে 2টাৰ পিছত কি হ'ব ল'ৰা ছোৱালী আমি ক'ব নোৱাৰোঁ। যদি হৰাই যায়, এতিয়া আজি আমি ইয়াৰ পৰা গৈ আছোঁ, যোৱাৰ কোনো বেলেগ কাৰণ নাই। উদ্দেশ্য হ'ল, আমাৰ ঘৰত ফোন মৰা হৈছে, কমিটিয়ে মাৰক, যোনে মাৰি কৈছে যে আপোনালোকে যদি আজি 2টালৈকে মাদ্ৰাছাৰ পৰা কোনো ল'ৰা লৈ নাযায়, আপোনালোকৰ ল'ৰা লৈ নাযায়, মাদ্ৰাছাৰ ছাত্ৰক যদি লৈ নাযায় আপোনালোকে 2টালৈকে, তেনেহ'লে ছাত্ৰ কেনেকুৱা পাব, ক'ত পাব, এইটো কোনো ঠিকনা নাই। মাদ্ৰাছাত কিবা বহুত মাৰপিট হৈ আছে, হালাকি আমি কোনো মাৰপিট কৰা নাই, আমি খালি আমাৰ হক বিচাৰিছিলোঁ। যাৰ কাৰণে আমাৰ ঘৰত এনেকুৱা খবৰ গ'ল যে ল'ৰা আপোনালোকে জিন্দা পায় নে মৰা পায় কোনো ঠিক নাই। সেইটো কাৰণে আমি আজি মাদ্ৰাছাৰ পৰা গৈ আছোঁ।
আপোনালোকক এইটোৱে আবদাৰ জনালোঁ যে মাদ্ৰাছাটো